নমস্কাৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 অৰ্থাৎ পুৰণি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু এই খবৰটো আহিছে এইচএছ ফাইনেল এক্সামৰ ৰিজাল্ট প্ৰসংগত ইয়াত উল্লেখ কৰিছে দিস ইজ টু ইনফৰ্ম অল কনসাৰ্নড ষ্টুডেণ্টছ এণ্ড ষ্টেক হোল্ডাৰ্ছ ডেট দ্য এইচএছ ফাইনেল ইয়াৰ result 2026 will be announced after 21st April 2026 অৰ্থাৎ ইতিমধ্যে সোশ্যাল মিডিয়াত এটা বাতৰি খুব প্ৰচাৰ হৈ আছে যে অহা কাইলৈ অৰ্থাৎ 17 এপ্ৰিল তাৰিখত এইচএছ ফাইনেল এক্সামৰ ৰিজাল্ট ঘোষণা হ'ব বুলি যেটো নেকি সম্পূৰ্ণ ফলছ আৰু মিছলিডিং হয় হেহে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অৰ্থাৎ নতুনকৈ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 ফালৰ পৰা এই নটিছটো দিয়া হৈছে স্পষ্টীকৰণৰ বাবে যে 21 এপ্ৰিল 2026 ৰ পাছতহে ৰিজাল্ট ঘোষণাৰ কথাটো আহি পৰিব অৰ্থাৎ 21 এপ্ৰিল 2026 লৈকে ৰিজাল্ট দিয়া নহয় এটো নিশ্চিত কৰিছে ডিভিজন 2 ফালৰ পৰা স্কুল এডুকেশ্যন বোৰ্ডে সো যিসকলে এই ফলছ নিউজটো লৈ কালি ৰিজাল্ট দিব বুলি অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅটো আৰু ভিডিঅটো যিমান পাৰে আগলৈ শ্বেয়াৰ কৰক